আজি নিজৰ হাজুৰ পৰিধান কৰি ওলাই আহিছোঁ। আজি আমাৰ কলকাতাত শেষৰ দুদিন, সেইকাৰণে সকলোৰে এটা ইচ্ছা, আজি আমাৰ প্ৰথম হৈছে মন্দিৰ দৰ্শন কৰিব লাগিব। আৰু মন্দিৰ দৰ্শন কৰিবলৈ আহি আছোঁ, গাড়ীৰ পৰাই ভিডিঅ' আৰম্ভ কৰিয়ে দিলোঁ। এটা দুটাকৈ 5টা দিন থাকিলোঁ। অহা যোৱা কথাটো বাৰু বাদেই দিছোঁ, বহুত বেছি ভাল লাগিল, কাৰণ ঘৰৰ গোটেইটো পৰিয়াল গৈছিলোঁ যে ইটোৱে সিটোৰ মানে মনত পেলাব লগা হোৱা নাই। সন্মুখতে সকলোকে দেখি থাকিলে মনটোতো ভাল লাগিয়ে থাকে, সেইকাৰণে আজি আমাৰ বহুত বেছি কাম ৰখা নাই। আজি মন্দিৰ দৰ্শন, তাৰপিছতে আছে বজাৰ, সকলোবোৰ দেখুৱাই থাকিম ভিডিঅ'টোৰ শেষলৈকে। আৰু আজি ৰাতি আমাৰ সকলো পেকিংটো কৰিবই লাগিব, কাইলৈ আমি 10:30 এয়াৰপৰ্ট পাবগৈ লাগিব। সেইকাৰণে আজি বহুত বেছি ভাগৰুৱা হৈ থাকিবলৈ মন যোৱা নাই। সেই আৰু ভিডিঅ'টো চাই থাকিব শেষলৈকে, স্কিপ নকৰা। ঘৰত গছ উঠি গৈছে, ইমানেই পুৰণা ইয়াত ঘৰ মানে বিল্ডিংটো মানে मोबाइल ले जाना है, यूज मत कीजिए, साइलेंट में रखिएगा। अच्छा प्रसादी। নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। একদম ৰাস্তা মাজৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এইফালে আজি আহিছিলোঁ মন্দিৰ, মা কালী মন্দিৰ, এইফালে দৰ্শন কৰিলোঁ। ইমান বেছি ভিৰ নহয়, একদম পূৰা ভাগৰ লাগি গ'ল। এতিয়া ৰাস্তাতে আছোঁ। মই বস্তু এটা দেখাম দেই, এইফালে চাওঁ, ঘৰটো চাওঁ এবাৰ। ইয়াত এনে বহুত বেছি পুৰণা ঘৰবিলাক যে আছে, মানুহে মানে একো আকৌ ৰিইউজ কৰে। আমাৰ তাত হোৱা হ'লে একদম নতুন ঘৰ বনালেহেঁতেন, এইটো ঘৰ ভাঙি তেনেকুৱা। কিন্তু ইয়াত চাওঁ, ইয়াত গছ উঠি গৈছে, কিন্তু মানুহে মানে ভাঙি শেষ কৰি পেলোৱা নাই আৰু। সেইটো মানে ভাল লগা এটা। আমি এতিয়া অকণমান মানে ঘৰটো কিবা পুৰণি হ'লে মানে হেৰি কৰি দিব ন, মানে একদম পূৰা আকৌ নতুনকৈ বনাব লাগে। কিন্তু ইয়াত মানে সেইটো নাই, একদম নতুন ঘৰবিলাক সংৰক্ষণ কৰাৰ নিচিনাকৈ একদম পূৰা ধুনীয়াকৈ মানে চাই থাকিব দেই, আৰু দেখাই থাকিম নতুন নতুন বস্তু। ইমান বেছি একদম আজি মেখেলা চাদৰ পিন্ধি আহিছোঁ, তাতে গৰমো আজি আছে যে একদম পূৰা মানে গৰম দিনা ঘামি অৱস্থা নাই। এতিয়া মাক দৰ্শন কৰি আহিলোঁ, বহুত বেছিয়ে ভক্ত মানে আচলতে দৰ্শন কৰা। তাৰপিছতে এতিয়া আহিছোঁ আৰু এতিয়া অকণমান খোজকাঢ়ি আহিছোঁ। চব আহি আছে, চব আহি আছে, একদম আহি আছে, আমি আহি আছোঁ। ভাল লাগি গৈছে। অসমৰ বাহিৰত একদম মেখেলা চাদৰ পিন্ধি ঘূৰি ফুৰিছোঁ। ইয়াত মানে আচলতে শাৰী পিন্ধে ন, সেইকাৰণে নিজৰে ভাল লাগিছে আৰু শাৰী পিন্ধিছোঁ যে। আৰু মই সেইটোকে আকৌ পুৰণা ঘৰবোৰ দেখি আছোঁ আৰু দেখাই থাকিম মই। সেইটো মানে ভাল লগা। ঘৰত আমাৰ সেইটোৱে মানে পটককৈ কিবা এটা বেয়া হ'লে আমি পোনে একদম মানে ৰিপেয়াৰ কৰিবলৈ চাওঁ। ইয়াত মানে সেইটো নাই, একদম পুৰণা ঘৰবোৰ পুৰণা ভাগেই আছে, তাত গছ উঠি গৈছে, কিন্তু হ'লেও মানে ভাঙি পেলোৱা নাই আৰু। ভাল কণ্ডিশ্যনটো প্ৰথমতে গম পালোঁ, মই সেইকাৰণে নাযাওঁ। বিৰিয়ানী খোৱা মজা ওলাই গ'ল, আকলে একদম পূৰা সাগু কৰি দিলে। এতিয়া চাফা তাফা কৰি আহিছোঁ, খাবলৈ মন নগ'ল আৰু। এতিয়া ঘৰতে পেকিং কৰি লোৱা হৈছে, এইফালে খামগৈ। এতিয়া আমি আকুলৰ অ'টোখনত যাম, আকুলৰ ফেভৰেট অ'টো। এইবাৰ অ'টোত যাম এইখন। অটো মই ইয়াতে বহিছোঁ। बैठिए बैठिए। মোৰ বেগটো आसो ना। অটো ষ্টেণ্ড, আকুলৰ 150 টকীয়া অটোখনত ভাল লাগিছেনে?
একে ন একে লিখা হয় যে লিখাটো সেইটো অকল ৰটো ইয়াত তলে ফুট আমাৰ তাত পেট কাটা সেইকাৰণে মানে কিবা অসমত থকা নিচিনাই লাগে আৰু অসম বেংগল একেটাই নিচিনা লাগে এইবিলাক চাইনবোৰ্ডবিলাক অসমীয়াতে ধুনীয়াকৈ লিখা আছে অসমীয়া ভাষাত কলকাতাৰ সোণকা দোকান সোণৰ জুৱেলাৰ স্বৰ্ণকাৰ একে একেনে অসমৰ নিচিনা নেকি জুৱেলাৰীৰ পৰা ওলাই আহি আকৌ এখন এতিয়া চিলভাৰ জুৱেলাৰী একেখনে আৰু পাৰ্ট পাৰ্টকৈ আছে চিলভাৰ গল্ডেন এনেকৈ তাত সোমাইছে আকলে মানে একদম ফুৰা উলিয়াই দিছে আজি মানে দুবাৰ লেট্ৰিন কৰিছে ৰাস্তাতে এইফালে একদম ৰাস্তাতে চাফা কৰিব লগা হৈছে মাথা গৰম কৰি দিছে দেই কৰিলে আকৌ থ গাড়ী থৈ দিবি আজি বা থবিনে নথ গাড়ী ঘৰত গাড়ীখন থবিনে নথ ঘৰত থৈ আহিবি নাই তই থাকি আহিবি হ'ব নাই হ'ব তই গাড়ীও নথ তই থাকিও নাহ কালিয়ে কিনা গাড়ী এইখন লৈ ঘূৰি ফুৰিছে মানুহো ল'ব লাগে গাড়ীও ল'ব লাগে ইয়াক মই এনেকুৱা দিছোঁ ৰাস্তাৰ মাজতে ঠিকছে দিছোঁ ইয়াক মই কলকাতাত আহি মাৰ খাই গৈছে পুৰা কিবা কিনি লৈছে থাৰ ফেন কিনি লৈ কালিৰ পৰা এৰা নাই ৰাতি শুওঁতেও এৰা নাই এই যে গ্ৰীণ কালাৰ ঘৰটো দেখিছে নাই এইটো যে 1935 চনতে বনোৱা তাৰ দৰ্জা আৰু খিৰিকীৰ ষ্টাইলবোৰ চাব দেই ওচৰৰ পৰা দেখাম চব এইবিলাক চব ইয়াত পুৰণা ঘৰবিলাকৰ খিৰিকীবিলাক এনেকুৱা আমি আগতে এনেই টিভি চিৰিয়েলবিলাকত দেখোঁ ঘৰৰ এনেকুৱা আগফালে পূৰা চিঞৰি আছে এইফালে মই কোনটো চনত বনোৱা দেখাই দিছোঁ দেই এইটো 1935 চন আমি মন্দিৰ গৈছিলোঁ যে মন্দিৰৰ পৰা আহি এতিয়া সন্ধিয়া 5-6টামান বাজিব হ'ল এতিয়া আমি বজাৰ কৰিবলৈ যাম আৰু কাইলৈ যিহেতু আমি ঘৰলৈ যামগৈ কাইলৈ সময় নাই আৰু ৰাতিপুৱা 9টা বজাতে ওলাব লাগিব এতিয়া আমি চব শ্বপিং কৰিম তাৰপিছতে আজি ৰাতিটো থাকি কাইলৈ আমি কলকাতা বাই বাই হ'ব ৱেষ্ট বেংগল বাই বাই অসমলৈ যাব লাগিব আৰু ধুনীয়াকৈ কাইলৈ সেইকাৰণে একোৱেই নাই কাইলৈ কাৰণে একোৱেই নাই কাইলৈ অকল যোৱাহে কথা আৰু আজিৰ কাৰণে লাষ্ট আমাৰ বজাৰ আজি হ'ব সেয়াই আৰু চাই থাকিব ভিডিঅ'টো শেষলৈকে দেখাইছোঁ যে ইয়াত কণী 3 টকা দাম দেখাই দিছোঁ সেইকাৰণে ইয়াত কণীৰ দাম মাত্ৰ 3 টকা কলকাতাৰ মানুহ আকুলে যে এনেকুৱা উৎপাত কৰিছে নহয় মই খুব পিটিম আকৌ আকুলক আকুলে কি গাড়ী কিনিলা কৈ দিয়া কিমান গাড়ী কিনিছে এতিয়া কি গাড়ী কিনিলা কৈ দিয়া গ্ৰীণ কালাৰ টেক্সি ঢেৰ গাড়ী কিনিছে একদম আমাৰ বজাৰ কৰি হৈ গ'ল এতিয়া আমি যাম ঘৰ তাৰপিছত আমি কাইলৈ যাম অসম আজি আমাৰ শেষ কলকাতাত শেষ আকলে যে একদম গোটেই দিনটো আজি মোৰ মূৰটো খাইছে একদম মন্দিৰ যোৱাৰ পৰা মূৰটো খাই আছে মানে একদম পাগল কৰি দিছে গোটেই গাড়ীগাল কিনিলে আকৌ আৰু কিনিবলৈ লাগে মানে মাথা গৰম কৰি দিছে গোটেই গাড়ী মানে বল গাড়ী আহিলে যাওঁ দিয়া থাক আমি যাওঁ